মৌনতাও শক্তিশালী প্ৰতিবাদী মাধ্যম লক্ষীধৰ বৰা ক্ষেত্ৰত কা বিৰোধী মৌন অৱস্থান সৰ্বত্ৰ কা বিৰোধী আন্দোলনৰ ঢৌ কৰবাত যদি গীতে মাতে প্ৰতিবাদ কৰবাত আকৌ উদাত্ত ভাষণ ছবি কাৰ্টুনেৰেও অব্যাহত আছে প্ৰতিবাদ দেওবাৰে নাগৰিক সমাজৰ উদ্যোগত লক্ষীধৰ বৰা ক্ষেত্ৰত মৌনতাৰে সাব্যস্ত হ'ল প্ৰতিবাদ উপস্থিত বিশিষ্ট সাহিত্যিক বুদ্ধিজীৱী শিল্পী বিজ্ঞানী নাগৰিক একেখন মঞ্চতে দেখা গ'ল হোমেন বৰগোহাঁই আৰু ডক্টৰ হীৰেন গোহাঁইক অভিনেতা লেখক দিলীপ কুমাৰ হাজৰিকা ডক্টৰ অনিমা গুহ লেখক লোকসংস্কৃতিৰ গৱেষক ৰত্ন ওজা বিশিষ্ট সাহিত্যিক ডক্টৰ লক্ষ্মীনন্দন বৰা লোকসংস্কৃতিৰ গৱেষক পণ্ডিত ডক্টৰ সত্যেন্দ্ৰ নাৰায়ণ গোস্বামী প্ৰান্তিকৰ সম্পাদক প্ৰদীপ বৰুৱা বিশিষ্ট অভিনেতা কুলদা কুমাৰ ভট্টাচাৰ্য বিশিষ্ট লেখক দেৱব্ৰত দাস বিশিষ্ট সাহিত্যিক ডক্টৰ অপূৰ্ব কুমাৰ শৰ্মা বিশিষ্ট কবি হৰে কৃষ্ণ ডেকা চিত্ৰশিল্পী ননী বৰপূজাৰী কবি জীৱন নৰ প্ৰদীপ শইকীয়া লেখক সমালোচক প্ৰভাত বৰা অধ্যাপক দুলাল গোস্বামী ভাস্কৰ্য শিল্পী জ্ঞানেন বৰকাকতি সহ বহুজন এই কাৰ্যসূচীত হীৰেন গোহাঁইৰ মন্তব্য কাৰ বিৰুদ্ধে চলি থকা এই যুঁজত আমি জয়ী হমেই গোটেই দেশ জুৰি ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ বিক্ষোভৰ যুঁজ চলিছে অসমীয়াৰ প্ৰতি যিটো আঘাত বিভিন্ন ধৰণে দেশৰ চাৰিওপিনে পৰিছে আমি আমাৰ কথাবিলাক ভাৰতৰ অন্যান্য প্ৰান্তৰ অধিবাসীসকলক জনাব লাগে লক্ষ্মীনন্দন বৰাই ক'লে এই সংগ্ৰাম অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম ৰত্ন ওজা চন্দ্ৰকান্ত দাস অপূৰ্ব কুমাৰ শৰ্মা দীনেশ চন্দ্ৰ গোস্বামী হৰে কৃষ্ণ ডেকা পুলক বেনাৰ্জীয়েও একেমুখে বিৰোধ কৰিলে কাৰ নিজৰ মানুহক ঠকিব খুজিছে ঠগাটো মিছা কথা কৈছে আৰু ক্ষমতাৰ লোকত এই প্ৰতিবাদ বা প্ৰতিবাদসূচক যিটো আন্দোলন এই আন্দোলনটো আচলতে সফল হ'বই বুলি মই বিশ্বাস কৰোঁ ভাৰতবৰ্ষৰ শাসন যন্ত্ৰ হাতত লৈ যিজন গৃহমন্ত্ৰী আদি হেলা ৰঙে কা বোলা এখন আইনৰ প্ৰৱৰ্তন কৰি হাঁহিব ধৰিছে মই তেওঁক ধিক্কাৰ দিব খোজোঁ সৰ্বদা জাজমেণ্টটো দিয়ে নিৰপেক্ষ জাজমেণ্ট দিয়ে আমাৰ দেশৰ গতিকে সকলোৱে আশা কৰিছে নিৰপেক্ষ জাজমেণ্ট হ'ব যি মৌন অৱস্থান হ'ল আমি কথা কোৱা নাই কিন্তু নীৰৱতাৰ এটা ভাষা আছে মৌনতা খুব সৰব হয় আমি যিসকল ব্যক্তিত্বক আজি পাইছোঁ এই আমাৰ মনত এক নতুন আশাবাদৰ সৃষ্টি কৰিছে যে এইখন সংগ্ৰামত আমি জয়ী হমেই হয় তেওঁলোকৰ সেইটোৱে হৈছে হয় অকৰা মৈত উঠিছে নহয় বাঘৰ পিঠিত উঠি আছে যিটো কাৰণে দুইটাৰ পৰাই নামিব পৰা নাই বাঘৰ পিঠিৰ পৰা নামিব নোৱাৰে কাৰণ নামিলে বাঘে খাব আৰু অকৰা মৈ উঠাটোৱে সি বুজিয়ে নাপায় ভাগ লৈছোঁ আমি আন্দোলন আৰু বেছি পৰ্যায়লৈ লৈ গৈ যাম কিমান দিন দীঘলীয়া হৈ চলি থাকিব ঠিক নাই চৰকাৰে আমাৰ কথা মানে নামানে ঠিক নাই এতিয়া ডাঙৰ কথা হৈছে কি যে আমাৰ যদি মাটিবিলাক যদি খিলঞ্জীৰ হাতত নাথাকে আমাৰ জাতি জীয়াই থকা টান হ'ব গীতেৰে প্ৰতিবাদ কৰিলে সুদক্ষিণা শৰ্মা সূৰ্য দাস পুলক বেনাৰ্জীয়ে জীৱনেৰে মৰণে সজাই তুলিব খোজো মৰমৰ জীৱনেৰে মৰণেৰে সজাই তুলিব খোজো মৰমৰ এই মৌন অৱস্থানস্থলীৰ পৰাই কৃষক নেতাসহ তেওঁৰ সহযোগীসকলক মুক্তিৰ দাবীত আৰম্ভ হয় স্বাক্ষৰ সংগ্ৰহ কাৰ্যসূচী মানুহৰ মন আকাশ ঢাকি সঁচাৰূপ লুকুৱাই মিছাৰ ভিডিঅ' জাৰ্নেলিষ্ট আজাহাৰৰ সৈতে হেমন্ত বেজ ৰিপৰ্ট প্ৰাগ নিউজ গুৱাহাটী মানুহ